হেই গাইজ নমস্কাৰ সকলোকে। জুবিনদাৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে। বহুতো ৰেকৰ্ড ভাঙা দেখিলোঁ এই চিনেমাখনে, বহুতো ৰেকৰ্ড গঢ়া দেখিলোঁ এই চিনেমাখনে। হয়তো আগন্তুক বহুত বছৰলৈকে কোনো বেলেগ চিনেমা আহিব নোৱাৰে যোনখনে ইয়াৰ ওচৰ চাপিব পাৰিব। বহুতো চিনেমা আহিব, বহুতো চিনেমা যাব, কিন্তু এইখনক পিছ পেলাব নোৱাৰিব। কিন্তু আজিৰে পৰা এটা দুখ লগা বিষয় যে আমি কোনো আগন্তুক চিনেমাত জুবিনদাক দেখা নাপাম, বা কাকো ক'ব নোৱাৰিম যে এইখন জুবিনদাৰ চিনেমা আহি আছে। যাৰ কাৰণে আমি চিনেমা হলত দৌৰি দৌৰি চাব গৈছিলোঁ, যাৰ চিনেমা ভাল হওক বেয়া হওক কিন্তু আমি চাবলৈ গৈছিলোঁ, সেইজন মানুহৰ চিনেমা আৰু আমি দেখা নাপাম। জুবিনদাৰ অন্তিমখন চিনেমাই বক্স অফিচত চুনামি আনিছে, 25 কোটি টকাৰ ওপৰত এতিয়ালৈকে ইনকাম কৰিব সক্ষম হৈছে। গতিকে সকলোবোৰ কথা আলোচনা কৰিম, আপুনি ভিডিঅ' চাই থাকিব শেষৰলৈকে। জুবিনদাৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে 31 অক্টোবৰ তাৰিখে চিনেমাখন ৰিলিজ হয়। আজি 16 নম্বৰ দিনলৈকে এই চিনেমাখনে 25 কোটি টকাৰ ওপৰত ইনকাম কৰিবলৈ সক্ষম হৈছে অকল ইণ্ডিয়াৰ ভিতৰত। আৰু দুদিনমান আগতে এই চিনেমাখন বাহিৰৰ কাণ্ট্ৰিবোৰতো ৰিলিজ হৈছে, যেনেকৈ কানাডা, USA এইবোৰত। আৰু সেইবোৰৰ পৰা কিমান কেহেত ইনকাম হৈছে এতিয়ালৈকে আমি ৰিপৰ্টটো পোৱা নাই। ৰিপৰ্ট পালে মই নিশ্চয় আপোনালোকক জনাই দিম। কিন্তু 25 কোটি টকাৰ ওপৰত অকল ইণ্ডিয়াত ইনকাম কৰিবলৈ সক্ষম হৈছে, আৰু এতিয়াও নেক্সট এসপ্তাহলৈকে বহুতো জেগাত হাউচফুল গৈ আছে। এইটো এটা বহুত প্ৰাউড ফিল কৰিব লগা কথা যে জুবিনদাৰ অন্তিমখন চিনেমা ইমান ভাল পাৰফৰ্ম কৰি আছে, বক্স অফিচতে হওক বা মানুহে ইমান ভাল পাই আছে চিনেমাখনৰ, মানুহে ইমান মৰম দি আছে চিনেমাখনক। কিন্তু এতিয়া এটা দুখ লগা বিষয় যে আগন্তুক দিনত বহুতো চিনেমা আহিব, যেনেকৈ 21 নৱেম্বৰ তাৰিখে অন্য এখন চিনেমা আহি আছে যোনখনৰ নাম হ'ল ককা দেউতা নাতি আৰু হাতী পাৰ্ট 2। এইখন 21 নৱেম্বৰ তাৰিখে অহা কথা আছিলে, কিন্তু বৰ্তমানলৈকে এইখনৰ কোনো ধৰণৰ ট্ৰেইলাৰ আমি দেখা পোৱা নাই, মানে ইউটিউবত। কিন্তু ৰৈ ৰৈ বিনালেখনৰ মাজত আপুনি নিশ্চয় দেখা পাইছে, কিন্তু হয়তো তেখেতসকল ডেটটো পিছুৱাব, কাৰণ এতিয়ালৈকে এই চিনেমাখনেই মানে ৰৈ ৰৈ বিনালেখনেই চলি আছে। তাৰপিছত আৰু এখন অন্য চিনেমা অহাৰ কথা আছিল যোনখন হ'ল যৌৱনে আমনি কৰে। সেইখন 10 অক্টোবৰতে অহাৰ কথা আছিল, কিন্তু দুৰ্ভাগ্যবশতঃ সেইখনো আমি দেখা নাপালোঁ, কাৰণ এনেকুৱা এটা ঘটনা আমাৰ সকলোৰে লগত মানে ঘটিলে, আৰু যোনটো ঘটনাৰ পিছত আমি কোনো ধৰণৰ বেলেগ চিনেমা চাব পৰা অৱস্থাত নাছিলোঁ। গতিকে সেইখনো চিনেমা আহিব, কিন্তু আগন্তুক দিনত যিমানবোৰে চিনেমা নাহক কিয় আমি জুবিনদাৰ চিনেমাও দেখা নাপাম। যোনজন মানুহৰ নাম শুনাৰ পৰ্যন্ত আমি সকলোৱে দৌৰি দৌৰি চিনেমা চাব গৈছিলোঁ, সকলোৱে দৌৰি দৌৰি তেখেতৰ গান শুনিব গৈছিলোঁ, সেই মানুহজনৰ চিনেমাও আমি দেখা নাপাম। কিন্তু তাৰ মাজতে এইটোৱে এটা ভাল লগা কথা যে এখন অসমীয়া চিনেমা ক্ৰেজ দেখি গোটেই ভাৰতবৰ্ষই গম পাইছে যে অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিটো এক্সিষ্ট কৰে। গতিকে আপুনি ৰৈ ৰৈ বিনালেখন চাবলৈ গ'লনে মোক নিশ্চয় এবাৰ কমেণ্টত জনাব, আৰু যদি চাবলৈ গৈছে তে আপোনাৰ কেনেকৈ লাগিছে সেইটো এবাৰ কমেণ্টত জনাব।